অসম গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে মই তাপস বৈশ্যই পদযাত্ৰা কৰি আছোঁ আৰু এই পদযাত্ৰাৰ আজি মোৰ ৪৫ নম্বৰ দিন আৰু এই ৪৫ নম্বৰ দিনত মই উপস্থিত আছোঁ মধ্যপ্ৰদেশৰ কুশীনগৰ গাঁৱৰ মন্দিৰত, যিটো মন্দিৰ হ'ল শিৱ বাবাৰ মন্দিৰ আৰু বুদ্ধদেৱৰ মন্দিৰ। গতিকে ৰাতিটো মোৰ আপোনালোকৰ আশীৰ্বাদত ভালে ভালে গ'ল আৰু আশা কৰোঁ এই যে মোৰ ৪৫টা দিন আপোনালোকে মোক যিমানখিনি আশীৰ্বাদ যিমানখিনি ছাপোৰ্ট কৰিছে, গতিকে আগন্তুক দিনবিলাকতো মই ভাবোঁ যে আৰু ক'ৰবাত ৪০টা দিন বা ৪৫টা দিন লাগিব আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই ৰিটাৰ্ণ আহোঁতেও 15 কেজি 30 কেজি পানী লৈ মই হাৰিদুৱাৰৰ পৰা মই অসমত যিকেইটা মন্দিৰত আছিলোঁ, গতিকে সেইকেইটা মন্দিৰত মই ঢালি আহিম। গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব, যাতে এইখিনি ক্ষমতা ভগৱানে মোক দিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগে যে আহোঁতে কিহত আহিবা, গতিকে মোৰ ডিচিশ্যন এইটো। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, যিমান পাৰে ছাপোৰ্ট কৰিব আৰু এইটো ভিডিঅ' এটা শ্বেয়াৰ নকৰাকৈ নাথাকিব। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম, জয় বাবা কেদাৰনাথ।